ডিহাইড্ৰেশ্যন কেনেকৈনো হয়, ডিহাইড্ৰেশ্যনৰ ফলত কি আমাৰ বেমাৰ হ'ব পাৰে। ডিহাইড্ৰেশ্যন মানে আপোনালোকে গম পাইছে নাই? ডিহাইড্ৰেশ্যন মানে হৈছে যে কি কোৱা হৈছিলোঁ, যিবিলাক আমাৰ দেহত যদি পানীৰ অভাৱ ঘটে তেতিয়া আমাৰ ডিহাইড্ৰেশ্যনৰ মানে তাকে ডিহাইড্ৰেশ্যন বুলি কয়। দেহত পানীৰ অভাৱ হ'লে আমাৰ বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। হাতবিলাক ৰঙা হৈ যাব পাৰে পানীৰ অভাৱত, আৰু বহুতো সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভৰি গোৰোহা, পানীৰ অভাৱ হোৱাৰ লগে লগে ভৰি গোৰোহা ফাটি যাব পাৰে। এনেকুৱা আৰু বহুতো সমস্যা আছে। আপোনালোকে কেনেকৈ পানী ব্যৱহাৰ কৰে কওক। মানুহেতো ডেইলি 3 লিটাৰ পানী খাব লাগে। 3 লিটাৰ পানী খালে আমাৰ দেহৰ কাৰণে উপযুক্ত। 3 লিটাৰ পানীয়ে আমাৰ বহুতো কাম কৰে, যেনেকৈ মগজুত সহায় কৰে, আৰু বহুতো কামত আমাক সহায় কৰে পানীয়ে। সেইকাৰণে আমি পানী খায়ে থাকিব লাগে। আপোনালোকৰ যেতিয়া হাত ভৰি ৰঙা পৰিব, ফাটিব, ৰঙা পৰি তেজ ওলোৱাৰ নিচিনা হ'ব, তেতিয়া আপোনালোকে গম পাব আপোনালোকৰ ডিহাইড্ৰেশ্যনৰ অভাৱ হৈছে। তাৰমানে আপোনালোকৰ শৰীৰত পানী কম হৈ গৈছে। আপোনালোকে সেইকাৰণে পানী খাব। আপোনালোকে ডেইলি কিমান পানী খায় কমেণ্ট কৰি জনাব। মইতো ডেইলি পানী খাওঁ 3 লিটাৰ হয়গৈ চাগে দেই, মিনিমাম মই হিচাপ নাই কৰা। মানে 3 লিটাৰ মানে ডেইলি খাব লাগে মানুহে, তেতিয়াহে আমাৰ মানে দেহটোত পানী মানে দেহটো আমাৰ সুস্থ হৈ থাকিব। তেতিয়া আমাৰ মানে ডিহাইড্ৰেশ্যনৰ অভাৱ নহয়। পানী থাকিলে আমাৰ মানে মগজুৰ লগতে আৰু বহুতো দিশত আমি আগবাঢ়ি যোৱাত আমাৰ মানে পানীয়ে বহুতো সহায় কৰে। আপোনালোকে কেনেকৈ পানী ব্যৱহাৰ কৰে আৰু প্ৰতিদিনে কিমান পানী খায় আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকলৈ আজি এইটো ভিডিঅ' আগবঢ়ালোঁ। আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই গাইজ।